নমস্কাৰ। আমাৰ প্ৰত্যেকৰে জীৱনত আটাইতকৈ ডাঙৰ ভুল কি বাৰু জানেনে? আমি আমাৰ হাতত সময় বহুত আছে বুলি ভবাটো। পিছত যাম, পিছত কৰিম, পিছত খাম, এয়া হৈছে আমাৰ জীৱনৰ আটাইতকৈ ভুল সিদ্ধান্ত। ঘড়ীটো চাই আমি সময় নিৰ্ণয় কৰোঁ আৰু সেই সময়ৰ ওপৰত নিৰ্ভৰ কৰি আমি দৈনন্দিন আমাৰ জীৱনৰ কাম কাজখিনি কৰি যাওঁ। আৰু এদিন সেই সময়ে আমাক চিনাকি কৰি দিয়ে আমাৰ জীৱনত কৰি যোৱা ভুল শুদ্ধখিনি। যেনেদৰে পৰীক্ষা হলত ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন উত্তৰ কৰোঁতে শিক্ষকে যদি দেখিও থাকে, ভুল কৰিলেও একো নকয়, শুদ্ধ কৰিলেও একো নকয়, তাৰ মূল্যায়ন শেষত হয়। ঠিক তেনেদৰে আমাৰ জীৱনত আমি কৰি যোৱা কৰ্মৰাজি মূল্যায়নো আমি শেষত পাওঁ আৰু সেই মূল্যায়নৰ লগত সময়ে আমাক পৰিচয় কৰাই দিয়ে। গতিকে সময়তকৈ আৰু শক্তিশালী একো হ'ব নোৱাৰে। আমি প্ৰত্যেকেই সময়ক গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। ধন্যবাদ।